নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে মে' মাহত আপোনালোকে এপ্লাই কৰিব পৰা বা জুন মাহত আপোনালোকে এপ্লাই কৰিব পৰা কেইটামান জবৰ নটিফিকেশ্যন লৈ আহিছোঁ। ইয়াতে আমি তিনিটাকৈ ৰিক্ৰুইটমেণ্টৰ বিষয়ে আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। কোনটো ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোক এলিজিবল হ'ব বা কোনটো পদৰ বাবে আপোনালোকক কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব, এলিজিবিলিটি কেনেধৰণৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি ভিডিঅ'টোত আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যিসকলে এটা জবৰ বাবে অপেক্ষা কৰি আছিল, যদি আপোনালোক এটা জবৰ বাবে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আমাৰ চেনেলটোৰ জৰিয়তে আপোনালোকে এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ প্ৰতিদিনে লাভ কৰি থাকিব পাৰিব। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে হওক দেৰি নকৰি আমি এই ৰিক্ৰুইটমেণ্টসমূহৰ এটা অভাৰভিউ চাওঁ। কেনেধৰণৰ এলিজিবিলিটি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি ডিটেইলছ আপোনালোকে ইয়াতে জানি লওক। প্ৰথম ভেকেঞ্চিটো মুকলি হৈছে গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুইটমেণ্ট 2026। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। তিনিটাকৈ ল' ক্লাৰ্কৰ বাবে পোষ্ট মুকলি হৈছে। যদি আপোনালোক এই পদকেইটাৰ বাবে এলিজিবল বা ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে পোষ্ট নেম হৈছে ল' ক্লাৰ্ক। টোটেল পোষ্ট আছে ইয়াতে তিনিটাকৈ পোষ্ট ইয়াতে মুকলি আছে। আৰু ইয়াৰ বাবে আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব 30,000কৈ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট অৰ পোষ্ট গ্ৰেজুৱেট ইন ল অৰ ডক্টৰেট ইন ল ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি ইন ইণ্ডিয়া। আপোনালোকে ইণ্ডিয়াৰ যিকোনো ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট যদি ল আৰু ডক্টৰেট কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে আপোনালোকৰ চিটিজেনশ্বিপৰ কথা কোৱা হৈছে। আপোনালোক এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, তেতিয়াহে আপোনালোক ইয়াতে এলিজিবল হ'ব। আৰু ইয়াৰ পাছতে এজ লিমিটখিনি দিয়া হৈছে। যিখিনি কেণ্ডিডেট 40 ইয়াৰ্ছৰ ভিতৰৰ হয় তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ উপৰিও আপোনালোকে এজৰ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। OBC সকলে 3 বছৰকৈ, SC সকলে 5 বছৰকৈ, ST হিলছ আৰু ST প্লেইন তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব পাৰিব। আৰু অফিচিয়েল লেংগুৱেজ প্ৰফিচিয়েঞ্চিৰ কথাও দিয়া হৈছে। আপোনালোকে আছামিজ লেংগুৱেজটোৰ ওপৰত আপোনালোকৰ নলেজ থাকিব লাগিব। ৰিডিং, ৰাইটিং এণ্ড আণ্ডাৰষ্টেণ্ডিং নলেজ ইয়াতে আছামিজ লেংগুৱেজটোৰ ওপৰত থাকিব লাগিব, তেতিয়াহে আপোনালোক ইয়াৰ বাবে এলিজিবল হ'ব। আৰু এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে। ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজ কেনেধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে পে' কৰিব লাগিব সেইখিনি দিয়া হৈছে। SC, ST প্লেইন আৰু ST হিলছৰ বাবে 250 টকাকৈ এপ্লিকেশ্যন ফিজ ৰখা হৈছে। PWBD সকলে ইয়াতে কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। UR আৰু OBC সকলে ইয়াতে 500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। এইখিনি আছিলে আপোনালোকৰ এপ্লিকেশ্যন ফিজ। যদি আপোনালোকে ইয়াতে এপ্লাই কৰিব বিচাৰে অনলাইন মাধ্যমেৰে যিহেতু এপ্লাই কৰিব পাৰিব, আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট বা ৰিক্ৰুইটমেণ্ট পৰ্টেল আছে তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব যোনসকলে এপ্লাই কৰিম বুলি ভাবিছে। ইয়াতে আপোনালোকে 20 মে' পৰ্যন্ত এপ্লাই কৰিব পাৰিব। আপোনালোকৰ হাতত বেছি দিন নাই। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে মে'ৰ 20 তাৰিখৰ ভিতৰত সকলোৱে এপ্লাই কৰিব পাৰিব। আমি ইয়াৰ পাছৰ ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াৰ পাছৰ ভেকেঞ্চিখিনি মুকলি কৰিছে শ্ৰীভূমি জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2026। শ্ৰীভূমি জুডিচিয়াৰীৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। 2টা ড্ৰাইভাৰৰ পোষ্ট ইয়াতে মুকলি হৈছে। যদি আপোনালোক ড্ৰাইভাৰৰ বাবে আপোনালোকৰ লাইচেঞ্চ আছে, যদি আপোনালোক এলিজিবল ইয়াতে হয় সকলোৱে এপ্লাই কৰিব পাৰিব। পোষ্ট নেম হৈছে ড্ৰাইভাৰ। আৰু ইয়াতে টোটেল পোষ্ট আছে 2টা। URত আছে এটা আৰু OBCৰ বাবে এটাকৈ পদ ৰিজাৰ্ভ কৰা হৈছে। আৰু পে স্কেলটো ইয়াতে থাকিব 14,000ৰ পৰা 70,000 আপোনালোকে ইয়াতে চেলাৰী লাভ কৰিব পাৰিব পাৰ মান্থ। ইয়াৰ উপৰি আপোনালোকে 5,200 পৰ্যন্ত গ্ৰেড পেও লাভ কৰিব পাৰিব। আৰু ইয়াতে নেম অফ অৰ্গেনাইজেশ্যন হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ শ্ৰীভূমিৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। আৰু চিটিজেনশ্বিপ ইয়াতে আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ কৰা থাকিব লাগিব। যোনটো আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড থাকে সেইটো আপোনালোকৰ যদি ভেলিড এটা কাৰ্ড আছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে আপোনালোকে মিনিমাম 10th পাছ বা মেট্ৰিক পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকৰ এখন ভেলিড ড্ৰাইভিং লাইচেঞ্চ লাগিব LMV। আৰু এজ লিমিটখিনি ইয়াতে 18 years to 40 yearsলৈকে এপ্লাই কৰিব পাৰিব। 18 বছৰৰ পৰা 40 বছৰসকল ইয়াতে এলিজিবল হ'ব যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট থাকে। আৰু যিসকল SC ST তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু OBC সকলে 3 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে
ইয়াতে আপোনালোকে অনলাইন যোগেৰে এপ্লাই কৰিব পাৰিব আৰু ষ্টাৰ্টিং ডেট এপ্লাইৰ হৈছে 5 মে 2026 5 মে'ৰ পৰা ইয়াতে এপ্লাই চলি আছে আৰু 25 মে' পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব যদি আপোনালোক ড্ৰাইভাৰ পদকেইটাৰ বাবে এলিজিবল বা ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰিব পাৰিব ইয়াৰ পাছৰ ভেকেঞ্চিসমূহৰ বিষয়ে আমি আলোচনা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক ইয়াৰ পাছৰ ভেকেঞ্চিখিনি হৈছে APSCৰ ফালৰ পৰা মুকলি কৰা আসাম হোম গাৰ্ডছৰ ভেকেঞ্চি ইয়াতে টোটেল 22টাকৈ পদ মুকলি আছে যদি আপোনালোকে এই হোম গাৰ্ডছৰ ভেকেঞ্চিখিনিসমূহৰ বাবে এলিজিবল বা ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰিব আমি কেনেধৰণৰ এলিজিবিলিটি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি ডিটেইলছ আমি ইয়াতে আলোচনা কৰিছোঁ নেম অফ অৰ্গেনাইজেশ্যন হৈছে আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে ডিপাৰ্টমেণ্ট হৈছে হোম গাৰ্ড এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে কিন্তু ইয়াৰ সম্পূৰ্ণ চিলেকশ্যন প্ৰচেছটো দায়িত্ব লৈছে আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন বা APSCয়ে আৰু পোষ্ট হৈছে জুনিয়ৰ গ্ৰেড হোম গাৰ্ডছৰ বাবে পদ মুকলি আছে টোটেল পোষ্ট ইয়াতে 22টা মুকলি আছে জব টাইপ হৈছে আসাম গভৰ্ণমেণ্ট জব আৰু জব টাইপটো অনলাইন থাকিব আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব ষ্টাৰ্টিং ডেট হৈছে ইয়াতে মে'ৰ 8 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াতে আপোনালোকে 7 জুন পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে 7 জুনৰ ভিতৰত সকলোৱে এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকে এই পদসমূহৰ বাবে 22,000ৰ পৰা 97,000 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব পাৰ মান্থ আৰু ইয়াতে গ্ৰেড পে আপোনালোকে 11,800কৈ লাভ কৰিব পাৰিব জব লোকেশ্যনটো আসাম দিয়া হৈছে আসামতে আপোনালোকে জবটো লাভ কৰিব পাৰিব আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে ইয়াতে কেণ্ডিডেটছ মাষ্ট হেভ কমপ্লিটেড গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি এপ্ৰুভ বাই দ্য গভৰ্ণমেণ্ট আপোনালোকে যিকোনো ইউনিভাৰ্চিটিৰ পৰা যিকোনো ডিচিপ্লিনত যদি গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব যদিও এইটো হোম গাৰ্ডছৰ ভেকেঞ্চি হয় ইয়াতে আপোনালোকক কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন পাছ কৰিলেহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ বাবে আপোনালোকৰ এজ লিমিট বিচাৰিছে 21 বছৰৰ পৰা 38 বছৰ সকলে এপ্লাই কৰিব পাৰিব আৰু এজৰ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব যিসকল ৰিজাৰ্ভ কেটেগৰী আছে OBC MOC সকলে 3 বছৰকৈ আৰু SC ST সকলে 5 বছৰকৈ এপ্লাই কৰিব ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব ইয়াতে যেহেতু আপোনালোকৰ ফিজিকেল টেষ্টটো হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট যেহেতু হ'ব সেইবাবে ইয়াতে যিসকল PWBD কেণ্ডিডেট থাকে তেওঁলোকে ইয়াতে এপ্লাই কৰিব নোৱাৰিব আৰু ইয়াৰ বাবে এপ্লিকেশ্যন ফিজো ৰখা হৈছে জেনেৰেল কেটেগৰী কেণ্ডিডেটসকলৰ বাবে 297 টকা 20 পইচা OBC MOC সকলৰ কাৰণে 197 টকা 20 পইচা SC ST BPL আৰু PWBDৰ বাবে 47 টকা 20 পইচাকৈ ইয়াতে এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা দিয়া হৈছে ৰিটেন এক্সামিনেশ্যন হ'ব প্ৰথমতে তাৰপাছতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট বা PST হ'ব তাৰপাছতে হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট বা PET এক্সাম হ'ব আৰু মেডিকেল টেষ্ট তাৰপাছতে আপোনালোকৰ ইণ্টাৰভিউ বা পাৰ্চনেলিটি টেষ্টৰ বাবে মাতিব এনেধৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে সকলোৱে এপ্লাই কৰিব পাৰিব আৰু ৰিটেন এক্সামিনেশ্যনৰ পেটাৰ্ণটো কেনেধৰণৰ হ'ব সেইখিনি দিয়া হৈছে ৰিটেন এক্সামিনেশ্যন আপোনালোকৰ ইয়াতে পেপাৰ দুখন থাকিব এখন থাকিব জেনেৰেল এবিলিটি এণ্ড ইণ্টেলিজেঞ্চ টেষ্টৰ বাবে তাতে 200 মাৰ্কছ থাকিব অবজেক্টিভ টাইপ কুৱেশ্যন থাকিব তাতে আৰু পেপাৰ 2খনত থাকিব জেনেৰেল ষ্টাডিজ এছে এণ্ড কম্প্ৰিহেনশ্যন ইয়াতে আপোনালোকে এছে ৰাইটিং কৰিব লাগিব তাতেও 200 মাৰ্কছ থাকিব কিন্তু তাতে আপোনালোকে অবজেক্টিভ টাইপ কুৱেশ্যন নাপাব তাতে ছাবজেক্টিভ আপোনালোকৰ কুৱেশ্যন থাকিব পেপাৰ 1ৰ ডিটেইলছখিনি দিয়া হৈছে কেনেধৰণৰ টপিক তাতে থাকিব সেইখিনি দিয়া হৈছে জেনেৰেল মেণ্টেল এবিলিটি জেনেৰেল ছায়েন্স কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিয়ান পলিটি ইণ্ডিয়ান ইকনমি হিষ্ট্ৰী অফ ইণ্ডিয়া ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফি এনেধৰণৰ আপোনালোকৰ তাতে টপিকছ থাকিব আৰু পেপাৰ 2খনৰ বাবে থাকিব এছে ৰাইটিঙত 80 মাৰ্কছ তাৰ বাবে টপিক থাকিব ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল জিঅ'গ্ৰাফি ইকনমি পলিটি হিউমেন ৰাইটছ ছিকিউৰিটি ইছ্যুজ এনালিটিকেল এবিলিটি এনেধৰণৰ আপোনালোকৰ টপিকছ তাতে থাকিব আৰু পাৰ্ট বিটোত থাকিব জেনেৰেল ইংলিছ লেংগুৱেজ এণ্ড কমিউনিকেশ্যন স্কিলছত তাত থাকিব 120 মাৰ্কছ আৰু টপিকছ থাকিব তাতে কম্প্ৰিহেনশ্যন প্ৰেচিছ ৰাইটিং গ্ৰামাৰ কাউণ্টাৰ আৰ্গুমেণ্টছ লেংগুৱেজ স্কিলছ এনেধৰণৰ আপোনালোকৰ 120 মাৰ্কছৰ এটা এক্সাম অনুষ্ঠিত হ'ব আৰু যিটো ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আছে আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট সেই দুটা আপোনালোকে দিব লাগিব
আৰু ইণ্টাৰভিউত থাকিব 50 মাৰ্কছ তাৰপাছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট মাৰিব তাতে ৰিটেন এক্সামিনেশ্যন আৰু ইণ্টাৰভিউ মাৰ্কছ বেছ কৰি এখন মেৰিট লিষ্ট মাৰিব তেনেদৰে আপোনালোকক চিলেক্ট কৰা হ'ব যদি আপোনালোকে ইয়াতে এপ্লাই কৰিব বিচাৰে এলিজিবল হয় সকলোৱে এপ্লাই কৰিব পাৰিব আৰু এক্সাম চেণ্টাৰ্ছখিনি ইয়াতে দিয়া হৈছে কোনটো জোনত কোনকেইটা ডিষ্ট্ৰিক্ট কভাৰ কৰিব সেইখিনিও দিয়া হৈছে শিলচৰৰ যোনটো জোন আছে তাতে হাইলাকান্দি শ্ৰীভূমি এণ্ড কাছাৰ ডিষ্ট্ৰিক্ট কভাৰ কৰিব আৰু যোৰহাটত গোলাঘাট ডিব্ৰুগড় যোৰহাট মাজুলী চৰাইদেউ শিৱসাগৰ এণ্ড তিনিচুকীয়া ডিষ্ট্ৰিক্ট কভাৰ কৰিব আৰু নগাঁও যিটো জোন আছে তাতে ডিমা হাছাও হোজাই নগাঁও মৰিগাঁও কাৰ্বি আংলং এণ্ড ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কভাৰ কৰিব আৰু তেজপুৰ জোনত বিশ্বনাথ ধেমাজি লখিমপুৰ শোণিতপুৰ এণ্ড ওদালগুৰি ডিষ্ট্ৰিক্ট কভাৰ কৰিব আৰু কোকৰাঝাৰ জোনত বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ এণ্ড চাউথ চালমাৰা ডিষ্ট্ৰিক্ট কভাৰ কৰিব আৰু গুৱাহাটী জোনত বৰপেটা বাক্সা কামৰূপ মেট্ৰ' নলবাৰী দৰং বজালী এণ্ড তামুলপুৰ ডিষ্ট্ৰিক্ট কভাৰ কৰিব এনেদৰে আপোনালোকে এক্সাম চেণ্টাৰখিনি লাভ কৰিব পাৰিব যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে ইয়াৰে ইম্পৰ্টেণ্ট ডেটছখিনি দিয়া হৈছে 8 মে'ৰ পৰা ইয়াতে এপ্লাই ষ্টাৰ্ট হৈ গৈছে 7 জুনলৈকে এপ্লাই কৰিব পাৰিব যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰিব পাৰিব ইয়াৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি সকলোখিনি ডিটেইলছ ভালদৰে জানিব পাৰিব ইমানখিনি আছিলে ডিটেইলছ যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ